মৰমৰ অকণিহঁত তোমালোক সকলোকে মই মোৰ এন বি এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি তোমালোকৰ লগত আলোচনা কৰিম মই নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ যি বাছনি পৰীক্ষা আহি আছে, বাছনি পৰীক্ষাত অহা মানসিক দক্ষতাৰ প্ৰশ্ন কেইটামান আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে স্কিপ নকৰাকৈ চাবা, যাতে স্কিপ কৰিলে তোমালোকে আকৌ বুজি পোৱাত অসুবিধা হ'ব। গতিকে মই অলপ সহজতে তোমালোকক এই মানসিক দক্ষতাৰ যিখিনি প্ৰশ্ন, সেই প্ৰশ্নখিনি তোমালোকক কৰিবৰ কাৰণে সহজতে পাৰিবা, সেইধৰণে মই তোমালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবৰ কাৰণে যত্ন কৰা। আৰু যদি মোৰ চেনেলটোত প্ৰথম আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। এতিয়া মানসিক দক্ষতাৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা। মই যিটো প্ৰশ্নটো মই তোমালোকক কৈ দিছোঁ, প্ৰশ্নটো লিখা থাকিব, নিৰ্দেশনাখিনি দিয়া থাকিব। এতিয়া মই থ্ৰুতে কৈছোঁ তোমালোকক, এয়া চোৱা, দুটা চিত্ৰ আছে আৰু ইভাগে এটা চিত্ৰ আৰু এটা চিত্ৰ খালী আছে। অৰ্থাৎ এই চিত্ৰটো আমি এইকেইটা চিত্ৰৰ মাজৰ পৰা কোনটো চিত্ৰ দিলে ইয়াতে কি হ'ব, আমাৰ চিত্ৰটো পূৰা হ'ব, আমাক সুধিছে। এতিয়া এটা কথা তোমালোকে মনত ৰাখা, মানসিক দক্ষতা যিটো ৰিজনিং, এইটো অলপ মাইণ্ডৰ এটা বৌদ্ধিক যিটো বোধগম্যতা, এই বোধগম্যতাৰ ওপৰতে এটা বিষয়। গতিকে এই বিষয়টোত আমি অলপ মাইণ্ডছেটটো অলপ কি কৰিব লাগিব, গভীৰ কৰিব লাগিব। আৰু চিন্তা শক্তি, এই চিন্তা শক্তিটো প্ৰয়োগ কৰি পেলাই আমি কৰিব পাৰিব লাগিব। গতিকে অকণমান ভালকৈ মনোযোগ দিলে তোমালোকে সহজতে এই নম্বৰকেইটা তোমালোকে কেৰি কৰিব পাৰিবা। গতিকে 1 নম্বৰ প্ৰশ্নটো চাইছোঁ চোৱা, এইটো এটা চিত্ৰ চোৱা। তাৰপিছত কৈছে এইটো চিত্ৰ দিলে কিন্তু এইটো চিত্ৰ নিদিলে। অৰ্থাৎ দুটা চিত্ৰ দিছে, তাৰপিছত পিছত এটা চিত্ৰ দিছে আৰু এটা চিত্ৰ খালী। তাৰপিছত এই উত্তৰ চিত্ৰত 4টা চিত্ৰ দিছে, 4টাৰ পৰা আমি খালীটো বাচিব লাগে। এতিয়া আমি আগৰ ভিডিঅ'বিলাকত মই তোমালোকক কৈছোঁৱে যে আমি কি কৰিব লাগে, এই 4টা যি চিত্ৰ থাকে, এই 4টা চিত্ৰত যিকোনো দুটা চিত্ৰ একেবাৰে নোহোৱা চিত্ৰ থাকে। গতিকে অকণমান মন দিলেই তোমালোকে গম পাবা নোহোৱা চিত্ৰ। গতিকে এই নোহোৱা চিত্ৰকেইটা আমি ডাইৰেক্ট কেঞ্চেল কৰি থৈ দিম। এতিয়া চোৱা, এইটো চিত্ৰ আৰু এইটো চিত্ৰৰ ডিফাৰেঞ্চটো চোৱা। এইটো চিত্ৰ হ'ল কি কৰিছে, এইখিনি চোৱা, এইখিনি আৰু এইখিনি, মানে এই বস্তুটো আকৌ এনেকৈ উল্টাকৈ লৈ গৈছে, মানে এইফালৰ পৰা এইফাললৈ লৈ আহিছে খিনি। আৰু চিত্ৰটোৰ অংকনখিনি ছেম, চোৱা, আকাৰখিনি ছেম, খালি এই ছাইডটো এইটো ছাইডলৈ লৈ আহিছে, অপজিট, মানে এইটো কোণাৰ পৰা এইটো কোণালৈ লৈ আহিছে। চেঞ্জিংখিনি কথা কৈ আছে। গতিকে এইটো চিত্ৰটো আমাৰ কি হ'ব, এইটো কোণাৰ পৰা এইটো কোণালৈ আমাৰ কি হ'ব, লৈ আহিব, বাছ। গতিকে আমি কি কৰিম, এইখিনিৰ পৰা এইখিনি লৈ আহিলে এই চিত্ৰটো ছেম চিত্ৰ এটাই নহ'বনে বাৰু? এইটো যদি আমি ওলটাই পেলাই এনেকৈ লৈ যাওঁ, ওলটাই পেলাই লৈ গ'লে এইফালে কোণীয়া চিন আৰু এইফালে কোণীয়া চিন, তাৰপিছত ইটোও কোণীয়া চিন হৈ যাব, হয়নে? এইটো চিত্ৰটো আমি যেতিয়া ওলটাই লৈ আহিম, তেতিয়াহ'লে এইটো চিত্ৰ আমাৰ কোনটো হ'ব জানানে? এইটো চিত্ৰ, এইটো হ'ব নোৱাৰে, এইটোতো একেবাৰে নহয়। এটা কোণীয়াক আকৌ দুভাগ কৰি পেলাই এভাগ ৰাখিছে, আৰু এটা কোণীয়াত ৰং দিছে, এটা কোণীয়াত নাই দিয়া। মানে এই একেবাৰে নোহোৱা দুটা যে মই কৈছিলোঁ, এই দুটা একেবাৰে নহয়। তাক পোনপ্ৰথমতে আমি উলিয়াই ল'ম। তাৰপিছতে আমি যি দুটা আমাৰ হয় নিচিনা লাগে, সেই দুটাৰ ভিতৰত আমি কম্পেয়াৰ কৰিম। গতিকে এই দুটাৰ ভিতৰত আমাৰ হয় নিচিনা লাগে উত্তৰটো, গতিকে কম্পেয়াৰ কৰিলোঁ। কম্পেয়াৰ কৰিলে এইটো কমপ্লিট অপজিট হ'ব। এইটো ছাইডৰ পৰা এইটো ছাইড আৰু এইটো ছাইড কৰিছে, গতিকে এইটো ছাইড নহয়। এইটো এই চুকটোৰ পৰা আমি এইটো চুকটোলৈ লৈ আহিব লাগে। গতিকে এইটো চুকটোৰ পৰা এইটো চুকলৈ লৈ আহিলে এইটো কি হ'ল, এইখিনি হ'ল এনেকৈ হ'ব। এইটো এইখিনি আনিলোঁ, অনাৰ লগে লগে এইটো এনেকৈ হ'ল। তাৰপিছত এইটো আমি ইয়ালৈ অনাৰ লগে লগে এইটো বিভাগলৈ গুচি গ'ল, এইখিনি হ'ল, এইখিনি এনেকৈ গুচি গ'ল। তাৰমানে আমাৰ চিত্ৰটো কেনেকুৱা হ'ল,
আমাৰ চিত্ৰটো কোনটো হ'ল এইটো নহয়নে বাৰু যদি এইটো A ধৰোঁ এইটো B এইটো C এইটো D অৰ্থাৎ আমাৰ D টো হ'ল শুদ্ধ আনসাৰ গতিকে এইটো নিশ্চয় তোমালোকে বুজি পাইছা আৰু এতিয়াৰ পৰা তেনেকুৱা প্ৰশ্ন আহিলে হয়তো তোমালোকে বুজি পাবা তাৰপিছতে আমি যাওঁ 2 নম্বৰটোত যাওঁ 2 নম্বৰটোত চোৱা কেনেকুৱা ডিফাৰেন্স আছে তোমালোকে এতিয়া প্ৰথমটো যেতিয়া অলপ মনোযোগী যদি চাইছা তেতিয়া 2 নম্বৰটো তোমালোকে নিশ্চয়কৈ নিজেই কৰিব পাৰিবা তথাপিও মই তোমালোকক শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ তোমালোকে অলপ মনোযোগ দিবা এতিয়া চোৱা এইটো আৰু এইটো ডিফাৰেন্সটো চোৱা এইটো চিত্ৰ আৰু এইটো চিত্ৰৰ ডিফাৰেন্সটো চোৱা কি দিলে এই ওপৰটো সেম দিছে হয় না এয়া সেম ওপৰকেইটা ওপৰটো সেম চিত্ৰটো ভিতৰত কি কৈছে এনেকৈ এটা লাঞ্চ দিছে দিলে বাহিৰলৈ ওলাইছে আৰু এইটোত কি কৈছে ভিতৰলৈ সোমাইছে গম পাইছা এই গোলটো এইটোত বাহিৰলৈ ওলাইছে ভিতৰৰ পৰা এইটো বাহিৰৰ পৰা ভিতৰলৈ গৈছে এই ৰাস্তা এটা চিন্তা হয়নে তেতিয়াহ'লে এইটোত কি হ'ব এইটো এইখিনি সেম হ'ব লাগিব নহয় জানো এটা সেম হ'ব লাগিব কুৱেশ্যন মাৰ্কডাল আমি কাটি দিছোঁ কুৱেশ্যন মাৰ্কডাল আমি কাটি দিছোঁ এইখিনি আঁকিবলৈ যত্ন কৰিম এইটো কি হ'ব এইখিনি সেম হ'ব এইখিনি সেম আৰু কি হ'ল এই ভিতৰটো এইটোত বাহিৰলৈ ওলাইছে এইটোত ভিতৰলৈ সোমাইছে গতিকে এইটো এনেকৈ ভিতৰলৈ সোমাইছে এবাৰ আমি বাহিৰলৈ উলিয়াই দিম হয় না এইটো গতিকে কোনটো চিত্ৰ হ'ব এইটো চিত্ৰ কোনটো হ'ব এইটো ইয়াতো ডিটো অৰ্থাৎ A B C D ইয়াতো ডি চিত্ৰটো হ'ব উত্তৰ এইটো ডি গতিকে এনেধৰণে আমি মানসিক দক্ষতাৰ প্ৰশ্নখিনি আমি কৰিব লাগিব গতিকে মানসিক দক্ষতাৰ প্ৰশ্ন কৰিব যাওঁতে আমি অকণমান সাৱধানতা অৱলম্বন কৰিলে আমি নম্বৰখিনি আমি ৰাখিবৰ কাৰণে সক্ষম হ'ম গতিকে আজি ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পালা জনাবা পৰৱৰ্তী সময়ত আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম গতিকে তোমালোক সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ